14 এপ্ৰিল দেওবাৰে নৱবৰ্ষৰ আৰম্ভণি। এই নৱবৰ্ষত আপোনালোকৰ দিন কেনেকৈ পাৰ হ'ব আৰু কি আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব, কি সমস্যাত আপোনালোক পৰিব পাৰে বা কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ জীৱনলৈ আহিব পাৰে, আৰু এই নৱবৰ্ষত আপোনালোকৰ ৰাশিৰ শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব আৰু শুভ বাৰ কি হ'ব, আপোনালোকে সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো মেঘৰাশি। মেঘৰাশি জাতক জাতিকাসকলে এই নতুন বৰ্ষৰ আৰম্ভণিৰ পৰাই খুব আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনবোৰ। সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব, কিন্তু আনৰ মতে কেতিয়াবা আপোনালোক চলিবলগীয়া হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। সৰু কথাতে যাতে ঘৰত কণ্ডল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে এই বৰ্ষত বিশেষকৈ মনোযোগ দিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত খুব শুভ দেখিবলৈ পোৱা যায়। চাকৰিৰ প্ৰবল যোগ আপোনালোকৰ নামি অহা দেখিবলৈ পোৱা যাব। সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিবৰ কাৰণে কিছু কষ্টও কৰিবলগীয়া হ'ব পাৰে। আনৰ কথাৰ মতে চলি এইবাৰ আপোনালোকে কিবা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 3, শুভ ৰং হ'ব নীলা আৰু শুভ বাৰ হ'ব সোমবাৰ। এইকেইটা ক্ষেত্ৰত যদি আপোনালোকে কিবা সুযোগ সুবিধা লাভ কৰিবও পাৰে তেনেহ'লে খুব শুভ হ'ব। 2 নম্বৰটো হ'ল বৃষৰাশি। বৃষৰাশি জাতক জাতিকাসকলে সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিব পাৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ পৰা ভালকৈ পৰামৰ্শ আপোনালোকে ল'ব লাগিব। ওচৰৰ মানুহক অতি সোনকালে আপোনালোকে বিশ্বাস নকৰাটোৱেই মংগলময়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এই নৱবৰ্ষত আপোনালোকৰ খুব শুভ হ'ব আৰু নতুন কাম আপোনালোকৰ হাতলৈ অহাৰ যোগ নামি আহিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পাব, কিন্তু স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফল আপোনালোকে লাভ কৰিব পাৰিব। ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। প্ৰেমত মধ্যম দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম হ'ব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব হালধীয়া আৰু শুভ বাৰ হ'ব বৃহস্পতিবাৰ। 3 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে এই বৰ্ষত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যোগাযোগৰ ক্ষেত্ৰত আপোনালোকৰ বেছি কষ্ট নহ'ব। সৰু সুযোগ সুবিধা আপোনালোকে বেছিকৈ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত গতানুগতিক হিচাপে পাৰ হ'ব আৰু আপোনালোকৰ শিক্ষাত আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত মধ্যম প্ৰভাৱ আপোনালোকৰ দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে জয়ৰ মুখ দেখিবলৈ পাব আৰু বন্ধুবৰ্গৰ লগত থাকি আপোনালোকে সময় সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আপোনালোকে পাতি চাব বিচাৰিলে পাতিব পাৰে বা বিবাহৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব আপোনালোকৰ। নতুনকৈ ব্যৱসায়িক বাণিজ্য প্ৰতিষ্ঠান কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পাৰিব। যিকোনো সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে এই বৰ্ষত সুন্দৰভাৱে ল'ব পাৰিব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 6, শুভ ৰং হ'ব ৰঙা আৰু শুভ বাৰ হ'ব শনিবাৰ। 4 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত কিছু চিন্তা দেখিবলৈ পোৱা যাব পাৰে। এই নতুন বৰ্ষৰ আৰম্ভণিতেই হয় কিছু চিন্তা বৃদ্ধি পাব, কিন্তু বছৰৰ মধ্যম ভাগলৈ কিছু চিন্তা কমি অহা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ হয়তো সমস্যা দূৰ হৈ পৰিবলৈ ধৰিব। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত ক'ব লাগিব যে বন্ধুবৰ্গৰ লগত থাকি আপোনালোকে মন আনন্দিত কৰি তুলিব পাৰিব। সন্তানক লৈ কিছু চিন্তা হৈ পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব বা ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ যোগো দেখিবলৈ পোৱা যাব। পিতৃ মাতৃ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে এই বৰ্ষত অৱজ্ঞা নকৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া,
শুভ সংখ্যা হ'ব 2 আৰু শুভ বাৰ হ'ব দেওবাৰ। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই নতুন বৰ্ষত আপোনালোকৰ সুযোগ সুবিধা নামি আহিব। ধন সম্পত্তি আপোনালোকৰ লাভ হ'ব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। বিদ্যাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হ'ব। এই বৰ্ষত নতুন কামত আপোনালোকে হাত দিলে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু যিকোনো কৰ্ম আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে পাৰিব। পৰিয়ালৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হ'ব আৰু ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যোগদান কৰিব বিচাৰিলে কৰিব পাৰিব বা নতুনকৈ আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। পাবলগীয়া সম্পদ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে পাৰিব। এই বৰ্ষত আপোনালোকৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। শুভ বাৰ হ'ব আপোনালোকৰ সোমবাৰ। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষটো মধ্যম হিচাপে পাৰ হ'ব। কিছুমান ক্ষেত্ৰত আপোনালোকৰ চিন্তা আহিব যদিও সেই চিন্তা সমাধান আপোনালোকে নিজেই কৰি ল'ব পাৰিব। মানসিক চাপ যাতে আপোনাৰ ওপৰত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায় আৰু উচ্চ শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পাব। প্ৰেমত আপোনালোকে হতাশাৰ মাজেদি সোমাই পৰিবলগীয়া হ'ব পাৰে। কেতিয়াবা আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কথা কওঁতে কিছু সংযম হ'ব লাগিব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ পাব। নতুনকৈ কিবা ঘৰত কাম আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে পাৰিব। এই বৰ্ষত আপোনালোকে যিকোনো নতুন কাম আৰম্ভ কৰিলে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে যদি কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। মনটো সামান্য আপোনালোকৰ চঞ্চল হ'ব পাৰে। মন চঞ্চলৰ ফলত যাতে ডাঙৰ ক্ষতি নহয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। এই বৰ্ষত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব বগা আৰু শুভ বাৰ হ'ব আপোনালোকৰ বৃহস্পতিবাৰ। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। আগৰ সমস্যাই দেখা দিব পাৰে যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। অলপ হ'লেও সেই কাৰণে সাৱধানতা অৱলম্বন কৰিব। ভাল কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যদি বেয়া দিশলৈ যায় আপোনালোকৰ এই বৰ্ষই অন্তিম বৰ্ষ বুলি ক'ব পৰা যায়। সেইকাৰণে সকলো মানুহে ভাল কৰ্মত মনোযোগ দিবলৈ চেষ্টা কৰিব। এই বৰ্ষত শনিদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। এই বৰ্ষত দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগতো আনন্দময় হিচাপে পাৰ হ'ব। প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ আপোনালোকৰ জীৱনলৈ আহিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে আপোনালোকে অৱজ্ঞা নকৰিব আৰু নিবনুৱা সমস্যা কিছু পৰিমাণে পাতল হৈ পৰা আপোনালোকৰ দেখিবলৈ পোৱা যাব। এই বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব 4, অশুভ ৰং হ'ব পাতল নীলা আৰু শুভ সংখ্যা হ'ব 4। শুভ বাৰ হ'ব আপোনালোকৰ শনিবাৰ। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষত আপোনালোকৰ বিশ্বাস বাঢ়িব। সহানুভূতিতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। যিকোনো কথাত আপোনালোকে ভুল যাব পাৰে আৰু সেই সুযোগ যাতে কোনো লোকে নলয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। কাৰোকে আপোনালোকে মনৰ কথা খুলি কোৱাটো উচিত নহয়। যদি কাৰোবাক আপোনালোকে মনৰ কথা খুলি কয় তেনেহ'লে আপোনালোকক কোনো লোকে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত অলপ ধৈৰ্য আপোনালোকে ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব আৰু ছুটি ভ্ৰমণৰ ফলত আপোনালোকৰ হ'ব পাৰে দ্ৰব্য লাভ। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত শুভ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি কিবা কাম হাতত ল'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 3, শুভ ৰং হ'ব সেউজীয়া আৰু শুভ বাৰ হ'ব বৃহস্পতিবাৰ। ইয়াৰ পিছত আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বৰ্ষটো মধ্যম বুলি ক'ব পৰা যায়। নিজৰ দায়িত্ব আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব। বেলেগৰ যাতে কণ্ডলৰ মাজত আপোনালোক সোমাই নপৰে তাৰ প্ৰতিও লক্ষ্য আপোনালোকে ৰাখিব লাগিব। আনক সহায় কৰিবলৈ গৈ আপোনালোকে বিপদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাব আৰু ৰাজহুৱা কামত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ফল দেখুৱাব পাৰিব আৰু নতুনকৈ ব্যৱসায়িক
ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও কৰিব পাৰিব বা ব্যৱসায়ত আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব পাৰিলে আপোনালোকৰ খুব শুভ হ'ব। ভ্ৰমণ গতানুগতিক হিচাপে পাৰ হ'ব। নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও আপোনালোকৰ পাতল হৈ পৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'ব আৰু পাবলগীয়া ধন সম্পত্তি আপোনালোকে লাভ কৰিব পাৰিব। লগতে আগৰ কিবা ৰৈ থকা কাম যদি আপোনালোকে কৰিব পৰা নাছিল, এই মাহত অকণমান কষ্ট কৰিলেই আপোনালোকে সুন্দৰভাৱে পাৰিব। এই বৰ্ষত আপোনালোকৰ শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 5 আৰু শুভ বাৰ হ'ব শুক্ৰবাৰ। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই বৰ্ষত অলপ ধৈৰ্য ধৰি চলিব লাগিব। নিজকে অলপ বেছি সময় দিবলৈ আপোনালোকে চেষ্টা কৰিব। প্ৰেমত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। শৰীৰৰ প্ৰতি নজৰ ৰাখিব, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে নজৰ ৰাখিবলৈ চেষ্টা কৰিব। কোনো কামলৈ আপোনালোকে যদি এলাহ কৰে তেনেহ'লে আপোনালোকৰ বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাংগলিক অনুষ্ঠান আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশো আনন্দময় হিচাপে পাৰ হ'ব। আত্মীয় বা অতিথি আলহীৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে পাতল হৈ পৰিবলৈ ধৰিব। দাম্পত্য জীৱনত শুভ প্ৰভাৱ পৰা আপোনালোকৰ দেখিবলৈ পোৱা যাব। যিকোনো কাম আপোনালোকে হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু সেই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহু লোকে আপোনালোকক সহায় সহযোগিতা কৰিব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 4, শুভ ৰং হ'ব ৰঙা আৰু শুভ বাৰ হ'ব আপোনালোকৰ মঙলবাৰ। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষত আপোনালোকৰ সহানুভূতিতা বৃদ্ধি পাবলৈ ধৰিব। এই বৰ্ষত আপোনালোকৰ কাম হৈ পৰিব বা আগৰ কাম আপোনালোকৰ হৈ পৰিব। পুৰণা সমস্যাই কিছু পৰিমাণে দেখা দিব পাৰে, তথাপিও আপোনালোকে অলপ চাই বুজি চলিবলৈ চেষ্টা কৰিব। পাৰে যদি আপোনালোকে অলপ নিজকে বচাই চলিবলৈ চেষ্টা কৰাটো উচিত। সন্তানক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। প্ৰেমত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কোনোবাক টকা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো আপোনালোকে সংযম হ'ব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ আপোনালোকে পাব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব। বিশেষকৈ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। কোনো শত্ৰুৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু শুভ ৰং হ'ব পাতল নীলা আৰু শুভ বাৰ হ'ব আপোনালোকৰ মঙলবাৰ। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণৰ ক্ষেত্ৰত এই বৰ্ষটো খুব শুভ দেখিবলৈ পাব। প্ৰেমতো আপোনালোকৰ শুভ হ'ব। চাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। আপোনালোকে সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানৰ মধ্যম দেখিবলৈ পোৱা যাব। প্ৰেমত আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব বা ৰাজনৈতিক ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। মাটি বাৰীৰ সমস্যা আপোনালোকৰ দূৰ হ'ব আৰু পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে জয়ৰ মুখ দেখিবলৈ পাব আৰু শিল্পী সাংস্কৃতিৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব ৰঙা আৰু শুভ বাৰ হ'ব বৃহস্পতিবাৰ। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।